নমস্কাৰ, মই বিনয় কাশ্যপ। আহক আজি আমি জানিম যে ধন ভাৱৰ অধিপতি যদি নৱম ঘৰত যদি জন্ম লগ্নৰ সময়ত যদি নৱম ঘৰত থাকে, নৱম ভাৱত থাকে, তেনেহলে কি পৰিণাম দিব। চাওক, আমি জানো যে ধন ভাৱটো যিহেতু ছেকেণ্ড হাউচটো আত্মীয় কুটুমৰো ভাৱ, নিজে ইনকাম কৰা পইচাৰ ঘৰ, আৰু নৱম ঘৰটো হ'ল ভাগ্যৰ ঘৰ, দেউতাকৰ ঘৰ বা তীৰ্থ ভ্ৰমণৰ ঘৰ, বোলে অভাৰঅল এটা ভাল ঘৰ নৱম ঘৰটো। কাৰণ কিয় ই ত্ৰিকোণত পৰে, লগ্নৰ ত্ৰিকোণত পৰা এটা ভাল ঘৰ। ইয়াতে যদি লগ্নৰ দ্বিতীয় ভাৱৰ অধিপতি যদি থাকে, তেনেহলে কি পৰিণাম দিয়ে চাও, যে তেনে জাতক বা জাতিকা উদ্যোগী হয়, ধনী হয় আৰু চতুৰ হয়। চতুৰ কিয় ইয়াতে ইউজ কৰিছে পৰাশৰ মুনিয়ে, যে চতুৰ ইউজ কৰা মেইন কাৰণ হ'ল যে তেওঁ জানে কোনটো কথা ক'ত ক'ব লাগে, কি কাম ক'ত কৰিব লাগে। সেই চতুৰ আমি কৰি তেওঁ নিজৰ কাৰণে ধন টকা পইচা ইনকাম কৰিব পাৰে, যিহেতু ছেকেণ্ড লৰ্ড টকা পইচাৰ অধিপতি হয়। তো আৰু ইয়াতে কি কৈছে যে পৰাশৰ মুনিয়ে, যে ছেকেণ্ড লৰ্ড যদি নৱম ঘৰত থাকে, তেনেহলে সৰুতে কিন্তু তেওঁ বহুত দুখ দেখে, ঠিক আছে, বহুত কষ্ট ভুগিবলগীয়া হয়। তাৰপিছত ক্ৰমান্বয়ে তেওঁ যিমান ডাঙৰ হৈ গৈ থাকিব, সিমানে তেওঁৰ টকা পইচা ধনৰ মানে পৰিমাণ বাঢ়ি গৈ থাকে। অভাৰঅল যদি কোৱা যায় যে ছেকেণ্ড হাউচৰ অধিপতি যদি নৱম ঘৰত থাকে, তেনেহলে অকল সৰু কালৰ বাহিৰে বাকীখিনি সময় জীৱনত ভাল পৰিণামে দিয়ে। তেওঁ দেউতাকৰ লগত সদ্ভাৱ থাকে, দেউতাকৰ লগত ৰিলেশ্যন খুব ভাল হয়, আৰু লগতে তীৰ্থ ভ্ৰমণ বা মন্দিৰ আদি নিৰ্মাণ কাৰ্যতো তেওঁ টকা পইচা খৰচ কৰে। অভাৰঅল যদি দেখা যায়, পৰাশৰ মুনিয়ে ইয়াকে ক'ব বিচাৰিছে যে দ্বিতীয় ভাৱৰ অধিপতি যদি নৱম ঘৰত থাকে, মাজে মাজে কিছুমান সময় অলপ দুখ আহিব পাৰে, কিন্তু জীৱনটো বেছিভাগ সময় তেওঁ সুখে পায়। টকা পইচা, ধন সম্পত্তি, তীৰ্থ ভ্ৰমণ, দেউতাকৰ লগত ৰিলেশ্যন ভাল আদিবোৰ সুখ জাতক বা জাতিকাই পায়। ধন্যবাদ।